নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ সিজেপিক সমৰ্থন কৰাৰ বাবে অসমত 10জনকৈ লোকক আটক কৰা হৈছে কক্ৰোচ জনতা পাৰ্টিক সাপোৰ্ট কৰাৰ বাবে অসমত এইবাৰ আটক কৰা হৈছে 10জনকৈ লোকক নগৰৰ পৰা 7জন লখিমপুৰৰ পৰা 3জনক আটক কৰিছে আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা নগাঁৱত আৰক্ষীয়ে আটক কৰিলে 3জনকৈ লোকক লখিমপুৰৰ লালুকৰ পৰা 3জন যুৱকক আটক কৰিছে সিজেপিৰ সমৰ্থনত 3 যুৱকে খুলিছিল হোৱাটছআপ গ্ৰুপ নগাঁৱৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জ কৰিবলগীয়া হৈছে আৰক্ষীয়ে কক্ৰোচ পাৰ্টিক সমৰ্থন কৰাৰ বাবে অসমত বৰ্তমান পৰ্যন্ত 10জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে গোটেই ভাৰততে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ অব্যাহত আছে পাটনাতো আজিৰ দিনটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টিৰ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে আমি ক্ষান্ত নহওঁ 24 জুলাইত দেশজুৰি প্ৰতিবাদ ঘোষণা কক্ৰোচ জনতা পাৰ্টিৰ সমগ্ৰ দেশতে শান্তিপূৰ্ণ বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ ৰাইজক আহ্বান জনাইছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে কৈছে ধৰ্মেন্দ্ৰ প্ৰধানে যেতিয়ালৈকে পদত্যাগ নকৰে তেতিয়ালৈকে আমি কোনো কাৰণতে ক্ষান্ত নহওঁ অহাকালি 24 জুলাই তাৰিখে সমগ্ৰ ভাৰতজুৰি কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে আৰু আনফালে ছাত্ৰ আন্দোলনৰ মাজতে দিল্লীৰ অতি ব্যস্ত কৰ্ণাট প্লেচৰ সকলো ৰেষ্টুৰেণ্ট দোকান পোহাৰ সন্ধিয়া 6:30 বজাতেই বন্ধৰ নিৰ্দেশনা দিয়া হৈছে নিউ দিল্লী মিউনিচিপেল কাউন্সিলৰ অধ্যক্ষ আৰু উপ অধ্যক্ষৰ এই পৰামৰ্শ দিল্লীত যেহেতু কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত প্ৰতিবাদ অব্যাহত আছে আৰু এই প্ৰতিবাদ দমন কৰিবলৈ দিল্লী প্ৰশাসনে এইবাৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সন্ধিয়া 6:30 বজাতেই দিল্লীৰ কৰ্ণাট প্লেচৰ সকলো ৰেষ্টুৰেণ্ট আৰু দোকান পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ পৰৱৰ্তী খবৰ অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খোজক মোদীৰ বিৰুদ্ধে পুনৰবাৰ সৰব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি অতি শীঘ্ৰেই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি ছাত্ৰ ছাত্ৰীৰ সন্মুখত ক্ষমা খোজক ক্ষমা নোখোজা পৰ্যন্ত কিন্তু কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব এবাৰো দুখীয়ে শাস্তি নাপালে ছাত্ৰ ছাত্ৰীৰ বছৰজোৰা কষ্ট ছেকেণ্ডতে শেষ কৰি পেলাই এতিয়াৰ শিক্ষা ব্যৱস্থা মানেই দুৰ্নীতি আৰু ব্যয়বহুল সিস্টেম সলনি কৰিবই লাগিব ছাত্ৰ ছাত্ৰীৰ সৈতে খেলা কৰিলে নহব ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাবই লাগিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাখ লাখ শিক্ষাৰ্থীৰ আগত আহি ক্ষমা খোজক এইদৰে ৰাহুল গান্ধী পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে অন্য এটা খবৰ এতিয়াৰ পৰা ফাষ্ট ট্ৰেক আদালতত হ'ব প্ৰশ্নকাকত ফাদিলৰ শুনানি কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ চলি থকাৰ মাজতেই পুনৰবাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিল হ'লে ফাষ্ট ট্ৰেক আদালতত হ'ব শুনানি দেশৰ যুৱক যুৱতীসকলৰ স্বাৰ্থ আৰু তেওঁলোকৰ ভৱিষ্যত আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশ্নকাকত ফাদিলৰ সকলো গোচৰত দোষীসকলক যিমান পাৰি সোনকালে কঠোৰ শাস্তি দিবলৈ গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰি থকা সিদ্ধান্তসমূহৰ ভিতৰত ইয়াৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে খেলা কৰা কোনো এজন ব্যক্তিকেই ৰেহাই দিয়া নহ'ব যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে এইদৰে ঘোষণা কৰিছে প্ৰশ্নকাকত ফাদিল হ'লে এতিয়া ফাষ্ট ট্ৰেক আদালতত শুনানি হ'ব বুলি ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী খবৰ সংসদ চৌহদত এইবাৰ এনডিএৰ সাংসদৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ সাংসদ নহয় এইবাৰ বিজেপিৰ সাংসদৰ প্ৰতিবাদ সংসদ পৰিসৰৰ মকৰ দুৱাৰত দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তৰ সমৰ্থনত আৰু এই বিষয়ত সংসদ আলোচনা চলোৱাত কংগ্ৰেছ তথা বিৰোধী দলসমূহে বাধা দিয়া বুলি অভিযোগ উত্থাপন কৰি এনডিএৰ সাংসদসকলে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে এনডিএৰ নেতৃত্বত এইবাৰ
সংসদ চৌহদত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো। মুঠতে এইবাৰ বিজেপিৰ এমপিসকলে নীট প্ৰশ্ন কাকতক লৈ কৰিছে প্ৰতিবাদ। এটা ব্ৰেকিং নিউজ, বান পৰিস্থিতিৰ ওপৰত ভাষণ ৰাখিব বিচাৰি সদনৰ পৰা নিলম্বন হ'বলগীয়া হ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধানসভাত বান পৰিস্থিতিৰ কথা কোৱাত বাধা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। বান পৰিস্থিতিৰ কথা ক'বলৈ গৈ দিনটোৰ বাবে সদনৰ পৰা নিলম্বন হ'ল বিধায়ক অখিল গগৈ। উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত ক'বলৈ সময় বিচাৰিছিল বিধায়কগৰাকীয়ে। বান পৰিস্থিতিৰ সন্দৰ্ভত ক'বলৈ অতিৰিক্ত সময় বিচৰাৰ বাবে অখিল গগৈক বিশ্বাসঘাতক আখ্যা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। অখিল গগৈৰ সভা স্থগিত ৰখাৰ প্ৰস্তাৱকো অগ্ৰাহ্য অধ্যক্ষৰ। মোৰে কাম নকৰা হৈছে, মানুহৰ জীৱনৰ সকলো সম্পত্তি শেষ খতম, বানপানীৰ পিছত ৰাইজৰ অৱস্থা বেয়া হৈ যাব। আজি মোক ভালদৰে বান পৰিস্থিতিৰ কথা ক'বলৈ নিদিলে। সদনৰ পৰা দিনটোৰ বাবে নিলম্বনৰ পিছতেই সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বান পৰিস্থিতিৰ বাবে বিধানসভাত নিজৰ ভাষণ ৰাখিবলৈ প্ৰয়াস কৰিছিল। তাৰ মাজতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজিৰ দিনটোৰ বাবে ৰাতিপুৱাই নিলম্বন কৰিছিল বিধায়ক অখিলক বিধানসভাৰ পৰা। তাৰ পিছতে অধ্যক্ষ আৰু বিজেপিৰ বিৰুদ্ধে সৰব অখিল গগৈ। অন্য এটা খবৰ, অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰিদৰ্শনৰ বাবে শীঘ্ৰেই আহিব কেন্দ্ৰীয় দল। সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে এই কথা। উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰিদৰ্শনৰ বাবে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ দল আহিব অসমত। অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন। টেলিফোন যোগে অসমৰ বানৰ বুজ ল'লে অমিত শ্বাহে। বানৰ ক্ষয় ক্ষতিৰ বুজ ল'বলৈ অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ এই দলটো। উজনি অসমত ডাৱৰ বিস্ফোৰণ আৰু ভয়ংকৰ বান পৰিস্থিতি অব্যাহত আছে। প্ৰলয়নকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। এফালে প্ৰলয়নকাৰী বান, আনফালে মৃত্যুৰ কিৰিলি উজনি অসমত। প্ৰলয়নকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি। শিশু মহিলাসহ ৪১ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ। উজনি অসমত বানৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে উদ্ধাৰ কৰা হৈছে ইটোৰ পাছত সিটো মৃতদেহ। বৃদ্ধি পাইছে সন্ধানহীন লোকৰ সংখ্যা। এই পৰ্যন্ত ১০০ জনতকৈ অধিক লোক উজনি অসমত বানৰ বাবে সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। বানৰ কবলত ১১খনকৈ জিলা। বানত ক্ষতিগ্ৰস্ত প্ৰায় ৬,৪০,১২৯ গৰাকীকৈ লোক। শিৱসাগৰ জিলাত ৩,৯২,১৫৫ জন লোক বানত ক্ষতিগ্ৰস্ত। চৰাইদেউ জিলাত ১,১০,৭৫৫ জন ক্ষতিগ্ৰস্ত হৈ আছে বুলি জানিব পৰা গৈছে। যোৰহাটত ৯৭,৬৯০ জন, গোলাঘাটত ২৫,৫৯১ জন, ডিব্ৰুগড় জিলাত ১৩,৩৯০ জন লোক ক্ষতিগ্ৰস্ত হৈ আছে। বুধবাৰে বানত ৪টা শিশুসহ 10জনকৈ লোকৰ মৃত্যু হৈছে। অন্য এটা খবৰ, ধৰ্মীয় বিভাজন নহয়, শিক্ষা লাগে, বিজেপিৰ জালত ভৰি নিদিব, কঠোৰ বাৰ্তা কক্ৰোচ জনতা পাৰ্টিৰ। কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে। আমাক লাগে শিক্ষা, প্ৰগতি, ধৰ্মীয় বিভাজন আমাক নালাগে। বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে ভাৰতত, কিন্তু আমাৰ মূল শক্তি শান্তি আৰু অহিংসা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত মোদী চৰকাৰলৈ স্পষ্ট বাৰ্তা। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ নোপোৱালৈকে চলি যাব কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। শিক্ষাৰ কথা ক'লেই ধৰ্মৰ ৰাজনীতি কৰে বিজেপিয়ে। বিজেপিৰ এই জালত কোনেও ভৰি নিদিব বুলি আহ্বান জনাইছে কক্ৰোচ জনতা পাৰ্টিয়ে। শান্তি আৰু অহিংসাৰ শক্তিৰে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। গুণ্ডাগিৰিৰে আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে বিজেপিয়ে। আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছো, আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাম। বিজেপিয়ে যিমানেই জাল নেপেলাওক কিয় আমি বিজেপিৰ জালত ভৰি নিদিওঁ। আমি হিন্দু মুছলমান নকৰোঁ, আমি কোনো ধৰণৰ সাম্প্ৰদায়িকতা নকৰোঁ। আমি আমাৰ যি অহিংসা প্ৰতিবাদ আছে সেই প্ৰতিবাদ চলাই নি যাম। এইদৰে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা প্ৰতিবাদী কাৰ্যসূচীক লৈ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, ছাত্ৰৰ সমস্যা প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সদনত হ'ব আলোচনা। ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ। প্ৰতিবাদী ছাত্ৰৰ দাবী মানিবলৈ বাধ্য হৈছে এতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰ। ছাত্ৰৰ সমস্যাক লৈ সদনত আলোচনা কৰাৰ ঘোষণা
জে.পি. নাড্ডাৰ সদনত আলোচনা হ'ব ছাত্ৰৰ প্ৰতিটো সমস্যাৰ বিষয়ে পেপাৰ লিকৰ সৈতে জড়িত দিশৰ হ'ব আলোচনা সদনত ছাত্ৰ আন্দোলনৰ সুবিধাৰে ৰাজনৈতিক লাভালাভ উঠাইছে কংগ্ৰেছ দলে এই সময় শাসক বিৰোধীৰ মাজত বিতৰ্ক হোৱাৰ বিষয় নহয় দেশৰ ভৱিষ্যত ছাত্ৰ সমাজক লৈ আমিয়েই চিন্তা কৰিব লাগিব যিমান সময় পেপাৰ লিকক লৈ আলোচনা বিচাৰে সিমান সময় দিয়া হ'ব সদনত বিৰোধীক সকিয়নি দি স্পষ্ট ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাৰ প্ৰতিবাদী ছাত্ৰৰ দাবী মানিবলৈ অৱশেষত বাধ্য হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰ সদনত নিটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আলোচনা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই এটা ব্ৰেকিং নিউজ সাৱধান নিপকোৱে খুলি দিলে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ দুখনকৈ ৰেডিয়েল গেট পুনৰবাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসমত আকৌ জলপ্ৰলয়ৰ আশংকা খুলি দিলে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ দুখনকৈ ৰেডিয়েল গেট নিপকোৱে তিনিখনকৈ গেট খুলি দিয়াৰ লগে লগে আতংকিত জনতা দয়াং ধনশিৰি নদীৰ নামনি কাষৰীয়া অঞ্চল জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে নৈপৰীয়া ৰাইজক সতৰ্ক হোৱাৰ আহ্বান গোলাঘাটৰ নামনিত ভয়ংকৰ বানৰ আশংকা অসমত আকৌ জলপ্ৰলয়ৰ হোৱাৰ আশংকা কৰা হৈছে পুনৰবাৰ গেট খুলি দিয়া হৈছে এফালে উজনি অসমত অব্যাহত আছে বানৰ তাণ্ডৱ আনফালে গেট খুলি দিয়াৰ লগে লগে আৰু অধিক পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে সকলোকে সাৱধানতা আৰু সতৰ্কতা হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা পৰৱৰ্তী খবৰ নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি হিমন্ত চৰকাৰৰ ডাঙৰ ঘোষণা আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ ধন প্ৰক্ৰিয়া ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ ঘোষণা বাজেটত আগষ্টত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ হিতাধিকাৰীক প্ৰদান কৰা হ'ব দাইল চেনি নিমখ চাউল অব্যাহত থাকিব বিধৱা আৰু বৃদ্ধ পেঞ্চন কৃষকক বছৰি 11,000 টকা প্ৰদান কৰা হ'ব পিএম কিষাণৰ অধীনত লাভ কৰিব এই ধন হিমন্ত চৰকাৰৰ ডাঙৰ ঘোষণা আগষ্ট মাহৰ পৰা নতুন ৰূপত অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাসকলে ধন লাভ কৰিব বুলি পুনৰবাৰ ডাঙৰ ঘোষণা কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ ফালৰ পৰা